বিধানসভাৰ নিৰ্বাচনলৈ বেছি দিন নাই। ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ ব্যস্ততা আৰম্ভ হৈছে। পিছে এইবেলি নিৰ্বাচনত হঠাৎ টিআৰপি বাঢ়িল দুটা বন্যপ্ৰাণীৰ। সেইকেইটা হৈছে বান্দৰ আৰু মেকুৰী। অভিযোগ উঠিছে দৈনিক টিভিৰ পৰ্দাত প্ৰাণী দুটাৰ টিআৰপি বৃদ্ধি পোৱাত বনাঞ্চলত থকা সিহঁতৰ জ্ঞাতি কুটুমবিলাকৰো তামাম দাম বাঢ়িছে। সিহঁতে হেনো কাৰো কথাই শুনিবই নোখোজে। ৰাজনীতিত দক্ষ, বিচক্ষণ আৰু প্ৰভাৱশালী বুলি সততে চৰ্চাত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হাগ্ৰামা মহিলাৰীয়ে ৰিজাইছে বান্দৰৰ লগত। তেওঁ বোলে সততে জঁপিয়াই জঁপিয়াই দল বাগৰি থাকে। বিজেপি মোৰ কাৰণে একো নহয়। বিটিচিত আমি আছোঁ, কাৰ লগত চৰকাৰ হয় দিছপৰৰ পিছত কথা, কিন্তু আগত বিটিচিটো আমি বনাই ল'ম, ইয়াৰ পিছত দেখা যাওক কি চিনাৰী আহে। এইটোতো হেমন্ত বিশ্ব শৰ্মা ডাঙৰ কথা এইবিলাক। মই কৈছোঁ না, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিছুমান স্পীচটো পূৰা কমিউনেল আমাৰ মানুহ বুলি কৈ আছে। কি আমাৰ মানুহ, কি বিভাজন কৰিব বিচাৰিছে? মেকুৰী মই যদি মেকুৰী হয়, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বান্দৰ হয়। তাৰমানে ইয়াতেও নাথাকে, ইফালে পলাই থাকে না। ডক্টৰ শৰ্মাই আকৌ হাগ্ৰামাক ৰিজাইছে মেকুৰীৰ লগত। হাগ্ৰামাই বোলে 15টা বছৰ বহুত দুৰ্নীতি কৰিলে, পিঠা খোৱা মেকুৰীটোৰ দৰে। হাগ্ৰামাই কিবা পইচা দিলে খাই ল'ব, কিন্তু ভোটটো বিজেপিক দিব। কাৰণ হাগ্ৰামাৰ যি টকা, সেই টকা মেকুৰীৰ পিঠা কাটি ৰখা টকা হয়, তেওঁৰ টকা নহয়। নৰেন্দ্ৰ মোদী আৰু দিছপুৰৰ পৰা আপোনালোকৰ বাবে পঠোৱা টকা তেওঁ আজি কাটি ৰাখি জেপত থৈ দিছিলে। এতিয়া যিমানে ওলাই সিমানে মংগল। ৰাইজৰ টকা ৰাইজৰ দাদা খানা পানা খাই ল'ব দেই, চবে খাই ল'ব। খালি ভোটটো দেখাত দুয়ো ৰাজনীতিত হাই প্ৰফাইল এনে নেতাৰ লগত বান্দৰ মেকুৰীৰ ৰিজনিং। টিআৰপি নাবাঢ়িব কেনেকৈ? পিছে আমাৰ ঐৰাৱতটোলৈ বেয়াই লাগে। ৰাজনীতিত যোগদান কৰি সকলোৰে কথা শুনি হেৰাই গৈছে আগৰ চেহেৰাটো। কৰিবনো কি, উপায়ো নাই। ৰ'বলৈ দিলে ৰ'বও নোৱাৰে, যা বুলি ক'লে যাবও নোৱাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ষ্টাৰ 7 নিউজ।